BPF জিতিলেও হিমন্ত শৰ্মাৰ পকেটতে, UPPL জিকিলেও হিমন্ত বিশ্ব শৰ্মাৰ পকেটতে, বিজেপি জিকিলেওতো তেওঁৰ পকেটতে। নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ শত্ৰুতাপূৰ্ণ নকৰাকৈ। যোনে নিকিলেও গোটেই যোনে নিজিকক চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ। শান্তি যিহেতু আমি আনাৰ ক্ষেত্ৰত বিজেপিয়ে যি ভূমিকা লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যি ভূমিকা লৈছে, চৰকাৰ যি দলৰে নহওক, বিজেপিৰ হওক, UPPL হওক, BPF হওক, চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ। প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ মিত্ৰতাৰ ক্ষেত্ৰত যি নহওক চৰকাৰ হ'ল হিমন্ত বিশ্ব চৰকাৰ। ভূমিকা ল'ব নেকি মিত্ৰতাৰ ক্ষেত্ৰত? থাকিব। আমি তিনিওটা দলক লৈ পেলাই কৰা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়ে পোষকতা কৰিছে। তিনিটা দল নহ'লে দুটা দল হ'বগৈ। আৰু 26 তাৰিখে পুনৰ এটা ভাল খবৰ পাব বৰপেটা ৰোডৰ কাৰণে। সেইদিনাখন আপোনালোক জনাম সন্ধিয়াৰ ভাগত। এই নিৰ্বাচনত মই আগতেও কৈছিলোঁ যে আমি 18খন চিট পাব লাগে। এতিয়াও মই আশাবাদী 18খন পাব লাগে। বাক্সাত আমাৰ ভালতকৈ ভাল হ'বগৈ। সেইটো একেবাৰে ভালতকৈ ভাল হ'বগৈ। পূৰ্বৰ তুলনাত ভালতকৈ ভাল হ'ব বুলি কৈছোঁ। আৰু পাঁচখনৰ ভিতৰত আমি 4খন আশা কৰিছোঁ। আৰু মঠনগুৰি সমষ্টি যিহেতু প্ৰায় 2200ৰ পৰা প্ৰায় 3000 ভোটত আমি জিকিম। প্ৰতিদিনে কাৰ বা হয় সেইটো মই নাজানো, কিন্তু আমি কিমান ভোট পাম সেইটোহে মই দেখিছোঁ। প্ৰতিদিনে তথাপি মানে মই ভাবিছোঁ এতিয়ালৈ মোৰ যিটো এৰিয়া ছেকেণ্ড পজিশ্যন থাকিব, BPF দল থাকিব। BPFৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। মিত্ৰতাটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে বিচাৰিছে যে তিনিওটা দলৰ মিত্ৰতা। কাৰণ ইয়াতে BPF জিকিলেও হিমন্ত শৰ্মাৰ পকেটতে, UPPL জিকিলেও হিমন্ত বিশ্ব শৰ্মাৰ পকেটতে, বিজেপি জিকিলেওতো তেওঁৰ পকেটতে। নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ শত্ৰুতাপূৰ্ণ নকৰাকৈ। যোনে নিকিলেও গোটেই যোনে নিজিকক চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ। শান্তি যিহেতু আমি আনাৰ ক্ষেত্ৰত বিজেপিয়ে যি ভূমিকা লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যি ভূমিকা লৈছে, চৰকাৰ যি দলৰে নহওক, বিজেপিৰ হওক, UPPL হওক, BPF হওক, চৰকাৰ হিমন্ত বিশ্ব চৰকাৰ।